আজি ঘোষিত নীট পৰীক্ষাত চিপাঝাৰ বৰদলগুৰিৰ ৰিয়ান আফ্ৰিদি 591% নম্বৰেৰে উজলিছে। আমি দেখুৱাইছোঁ ঘৰখনৰ পৰিৱেশ। বাৰুকে ঘৰখনত এটি আনন্দৰ জোৱাৰ ফুটি উঠিছে। ঘৰখনলৈ যথেষ্ট সংখ্যক মানুহ ইটো সিটো আহি তেওঁ খা খবৰ লৈছে, কেনেদৰে পঢ়া শুনা কৰিছিল, বা আন ছাত্ৰৰ বা অভিভাৱকসকলো আহিছে কেনেদৰে পঢ়া শুনা কৰিছিল, বা এই ক্ষেত্ৰত তেখেতে কি পৰামৰ্শ দিব, এই সংক্ৰান্তত আমি কিছু কথা পাতিম। কেনেদৰে পঢ়া শুনা কৰিছিলে? হয়, মই 11-12 হাজবন স্কুলৰ পৰা ইণ্টিগ্ৰেটেড কোৰ্চ কৰিছোঁ। তাৰ পৰা মই এই নীটৰ প্ৰিপাৰেশ্যন কৰিছোঁ। তাৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। তোমাৰ এই সফলতা তুমি সুখী হয়নে? হয়, সুখী হয়। পঢ়া শুনাৰ ক্ষেত্ৰত কাৰ পৰা বেছি অৰিহণা পাইছিলা তুমি? মই মা বাবাৰ পৰা বেছি পাইছিলোঁ, আৰু মোৰ দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সৈতে আছে তেখেতৰ ল'ৰাগৰাকীৰ মাতৃ আছে, মাতৃৰ মুখেৰে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, প্ৰথমে আপোনালোকক মই মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি বহুত সুখী। মোৰ ল'ৰাৰ ৰিজাল্ট ভাল হৈছে আৰু মোৰ গোটেই পৰিয়াল আহিছে, সকলোৱে আমাক উৎসাহ দিছে আৰু সকলোৰে দোৱা আছিল। তাৰ ওপৰত সি বহুত নম্ৰ আছিল। আগৰ সৰুৰে পৰাই তাৰ মানে পঢ়া শুনাত একেবাৰে আমি একো ক'ব নালাগে, সি নিজে পঢ়িব, তাৰ মানে একো ক'ব নালাগে, কোনোদিনে একো ক'ব নালাগে। আজিলৈকে মানে সি পঢ়াত ভালে আৰু সৰুৰ পৰা বহুত ভাল। গতিকে সেইটো তাৰ ওপৰত আমাৰ বহুত বিশ্বাস আছিল। গতিকে সেই বিশ্বাসখিনি সি আমাক পূৰণ কৰিছে। তাৰ কাৰণে আমি আল্লাহৰ ওচৰত শুক্ৰিয়া আদায় কৰিছোঁ, লাখ শুক্ৰিয়া আদায় কৰিছোঁ। আল্লাহ আমাকো শান্তি দিছে। আজি মোৰ বাবা আহিছে, মোৰ ঘৰৰ পৰিয়াল সকলোৱে, আৰু আমাৰ ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এগৰাকী গাঁওবাসী আছে, তেখেতৰ ঘৰে কেনেকুৱা লাগিছে এই খবৰটো? আমিতো সঁচাই উৎফুল্লিত আজি এই ৰিয়ান আফ্ৰিদিৰ যি সফলতা, সেই সফলতাত আমি গাঁওবাসীৰ লগতে চিপাঝাৰবাসী আজি নিশ্চয় খুব উৎফুল্লিত। আমি তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। অনাগত দিনত এজন ভাল সুচিকিৎসক হ'ব বুলি ভাবিছোঁ। আমি তেখেতৰ যি সামাজিক দায়বদ্ধতা, সেই সামাজিক দায়বদ্ধতা থাকিব বুলি আশা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সহযোগী ৰিয়ান আফ্ৰিদি এগৰাকী সুচিকিৎসক হোৱাৰ আশা, আৰু সঁচাকৈ এই ঘৰখনলৈ আনন্দৰ জোৱাৰ ফুটি উঠিছে। আৰু আমি আশা ৰাখিম ৰিয়ান আফ্ৰিদিৰ লগতে এই গাঁওখন তথা বৰদলগুৰি অঞ্চলতো আন ছাত্ৰয়ো এইদৰে শিক্ষাৰ ক্ষেত্ৰত উজ্জ্বলি উঠিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।